পৰিয়ালটো আজি ছানডে বুলি গুচি গ'লোগৈ। দেখিছেনে গাড়ীখন লৈ বৰষুণৰ মাজে মাজে সময়ৰ সোঁতত আগুৱাই গৈ আছোঁ আমি সোণাপুৰলৈ বুলি। সোণাপুৰৰ ব্ৰহ্মপুত্ৰ জংগল ৰিজৰ্টছ খুব ভাল লাগিল। স্প্ৰিং ভেলী বুলি আছে, তাৰ সমীপতেই আছে। স্প্ৰিং ভেলী এৰি পেলাই যাব লাগিব, আপুনি অকণমান সোমাই যাব লাগিব। খুব ধুনীয়া পাহাৰৰ ওপৰত জংঘলৰ মাজত বনাইছে, বৰ ভাল লাগিছে। চাই থাকিব ভিডিঅ'টো শেষলৈ, খুব ভাল লাগিছে। আপোনালোকেও যাব তালৈ। এয়া দেখিছে কি সুন্দৰ বতৰ। আজি বন্ধ বুলি পৰিয়ালটো ওলাই আহিলোঁ ছানডে মানে দিনটো উপভোগ কৰিবলৈ। এয়া টিকলি হৈ গ'ল। আমি এতিয়া সোণাপুৰৰ ফালে গৈ আছোঁ। ধুনীয়া বৰষুণৰ বতৰ, পৰিৱেশ কি সুন্দৰ দেখিছে। বহুত ভাল লাগি আছে বৰষুণৰ বতৰ। এতিয়া গৈ আছোঁ সোণাপুৰৰ ফালে। অলপ লং ড্ৰাইভ মানে যাওঁ বুলি ক'লে মানুহজনীয়ে, সেই গতিকে লৈ আহিলোঁ। ব'লক গৈ আহোঁ, চাওঁ সেইফালে কেনেকুৱা। আজি খুব ধুনীয়া বতৰ বৰষুণৰ ন, ইমান দিনে বৰষুণ দিয়া নাছিল। ঠিক আছে ব'লক। সঁচাকৈ বতৰটোৱে যেন আমাক বেয়াই পাইছিল যেন লাগিছিল। একদমেই বৰষুণ অহা নাছিল। আহোঁ আহোঁ কয় আকৌ নাহে, মেঘে গাজি আহে। ভাবিছিলোঁ যে আজি আহিব, কিন্তু আজি সঁচাকৈ আহিলে আৰু বৰ ভাল লাগিল। এইদৰে আমি বৰষুণৰ মাজে আগুৱাই গৈ আছোঁ। এয়া চাওক বিজুলী মাৰিছিল দেখিছে। এয়া আমি পালোহি এতিয়া। এয়া যোৰাবাট হয়। যোৰাবাটৰ এয়া ব্ৰিজ, ফ্লাইঅভাৰখন চাওক, ওপৰে গাড়ী গৈ আছে। আৰু যোৰাবাটৰ এই তলেদি যি এই ৰাইট চাইডে যাব পাৰে, সেইফালে গ'লে আপুনি পাবগৈ মেঘালয়, শ্বিলং, চেৰাপুঞ্জী, ডাউকি। খুব সুন্দৰ জেগা। আৰু এয়া আমি এতিয়া গৈ আছোঁ সোণাপুৰৰ, আমি টাউন পালোগৈ। এয়া চাওক ৰাস্তাত পানী জমা হৈছে। এইকেইখন একে লেঠাৰিয়ে চাওকচোন, কেইবাখনো ধাবা আছে তাতে, চিটি ধাবা কিবা কিবি, ভাল লাগিছে। আৰু এয়া চাওক কৃষ্ণচূড়া ফুলি আছে। আমি সোমাই গ'লোঁ হাইৱেৰ লেফ্ট চাইডেদি সোমাই গ'লোঁ আমি। সেই ধাবাকেইখন এৰিয়ে সোমাব লাগে আপোনালোকে যদি যায়। আমাৰ যোৰাবাটৰ ডাউনটো নামিয়ে সেই চিটি ধাবা এৰিয়ে লেফ্ট চাইডে বাইলেন সোমাই গৈছে। সেইফালে গ'লে আপুনি অলপ সোমায়ে, মই ভিডিঅ'ত যেনেকৈ দেখাই আছোঁ, এয়া এটা মন্দিৰ দেখিব। ইয়াৰ খুব সুন্দৰকৈ সজাইছে। তাৰে লেফ্ট চাইডে আপুনি গুচি যাব, তাৰ চাহ বাগান পাব। চাহ বাগানখন কি ধুনীয়া লাগিছে নহয় জানো, বৰষুণত বৰ ধুনীয়া লাগিছে। অলপ কুঁৱলী হৈ আছে, ভাল লাগিছে দেখিবলৈ। আৰু এয়া চাহ বাগানখনৰ লেফ্ট চাইডে আছে স্প্ৰিং ভেলী। বলকচোন সোমাই চাওঁ অকণমান ভিতৰলৈ, কেনেকুৱানো স্প্ৰিং ভেলীখন। ইয়াতে ডাঙৰ ডাঙৰ মিটিং হয় আৰু আপুনি ইয়াতে ৰেষ্টুৰেণ্ট আছে, তাতে সুস্বাদু খাদ্য উপভোগ কৰিব পাৰিব আৰু তাতে থকাকৈও যাব পাৰে। এয়া দেখিছে কি ধুনীয়াকৈ সজাইছে। ইমান ধুনীয়াকৈ ৰাখিছে চাওকচোন, পৰিৱেশটো কি সুন্দৰ লাগিছে নহয় জানো। সঁচাকৈ বৰ ভাল লাগিছিল। আজিৰ দিনটো এইদৰে গৈ আছোঁ আমি বৰষুণৰ মাজেৰে। বৰ ধুনীয়া লাগিছে। বৰষুণ দিয়াৰ গতিকে বেছি ভাল লাগিছিল। বৰষুণৰ মাজত ঠাণ্ডা পৰিৱেশত গৈ আছোঁ, খুব ভাল লাগিছিল। যোৰাবাটৰ একা বেকা ৰাস্তাখিনি যেন
মেঘালয় এৰিয়াত গৈ আছোঁ দৰে লাগিছিল। ল'ৰাটোৱে কৈছে যে সঁচাকৈ আজি মেঘালয় মানে আমি যেন শ্বিলং গৈ আছোঁ যেন লাগি আছে বুলি কৈছিলে। আৰু এয়া চব কি সুন্দৰ দেখিছে। তাৰ পৰা ওলাই আহিয়ে লেফ্ট চাইডে আমি আগুৱাই গুচি গ'লোঁ জংঘলৰ মাজে মাজে। চাওকচোন কলৈ যাই আছোঁ যেন লাগিছে নহয় জানো। এয়া চব পাহাৰৰ মাজেৰে গৈ এতিয়া আমি পৰিয়ালটো উপস্থিত হ'মগৈ ব্ৰহ্মপুত্ৰ জংঘল ৰিজৰ্টছ। এয়া চব কি ডাঙৰ ডাঙৰ বাঁহ গছ। এয়া ভলুকা বাঁহ নিচিনা লাগে দেখিবলৈ, কিন্তু ভলুকা বাঁহ নহয়, এয়া পাহাৰীয়া এবিধ খুব ডাঙৰ জাতৰ বাঁহ হয়। এয়া চব ইমান জংঘলৰ মাজত ইমান ধুনীয়াকে যে এনেকুৱা ধুনীয়া এখন ৰিজৰ্টছ আছে। আচৰিত লাগিল, মানে আপুনিও আচৰিত পাব। খুব ধুনীয়াকৈ ৰাখিছে, সজাইছে, আৰু তাতে গৈ খুবেই ভাল পাব আপোনালোকেও যাব। ইয়াতে কণ কণ মাইনাহঁতৰ খেলাৰ সা সঁজুলি গোটেইখিনি আছে। আৰু ইয়াতে হাতীও দেখা পালোঁ আজি। মানে হাতীত আপুনি উঠিবলৈ হ'লে কাজিৰঙা যাব নালাগে, ইয়াতে উঠিব পাৰিব। হাতীৰ পিঠিত উঠিব পৰা সুবিধাও কৰি থোৱা আছে। এইবাৰ পানী অলপ কম আছে। যোৱাবাৰ ইয়াৰ আগতো এবাৰ গৈছিলোঁ মই, তেতিয়া পানী অলপ বেছি আছিলে আৰু ইয়াতে নাও ব'টিং কৰি আছিলে। এয়া চাওক সকলোৱে কি ধুনীয়াকৈ আহি ইয়াতে দিনটো, আজি ৰবিবাৰ বুলি দিনটো অতিবাহিত কৰিছে তাতে। ধুনীয়াকে বৰষুণ পৰি আছে, দেখিছে কি সুন্দৰ পৰিৱেশ, কিমান ভাল লাগিছে তাৰ মাজত। সেয়া মোৰ পৰিয়াল বহি আছে। ছোৱালীজনীক বোলে ঝুলনা ঝুলাব নিব লাগে পাৰ্কত। মই বোলো বৰষুণ দি আছে কি কৰোঁ। তাৰপিছত ভাগ্য ভাল ছাতি এটা লৈ গৈছিলোঁ, সেই ছাতিটোকে লৈ তাৰপিছত লাহেকৈ অলপ তাইক পাৰ্কলৈ লৈ গ'লোঁ। এয়া চাওকচোন কি ধুনীয়া ফুলৰ টাব ওলমাই থৈছে, কি ধুনীয়া লাগিছে দেখিবলৈ নহয় জানো। বৰষুণৰ টোপালবিলাক পানীত পৰিছে, চব কি ধুনীয়া লাগিছে দেখিবলৈ। বৰ ধুনীয়া লাগিছে। এয়া কণ কণ মাইনা তিনিজনে কি ধুনীয়াকৈ সেইখন উপভোগ কৰিছে নহয় জানো। আৰু এয়া তেওঁলোকে গীত গাই আছিল। একগোট হৈ বন্ধুসকলৰ লগত মিলি তেওঁলোকে সেই দিনটো কি ধুনীয়াকৈ উপভোগ কৰিছে। আৰু তাৰ মাজত তেওঁলোকে এফাকি সুন্দৰ জুবিনদাৰ গীত গাই আছিল, খুব ভাল লাগিছিল। আৰু মোৰ ছোৱালীক চব ছাতি লৈ আগুৱাই গৈছে পাৰ্কলৈ, তাই ঝুলনা ঝুলিবই। এয়া দেখিছে ঝুলনা ভিজি আছে, মই তাতে বহি দিছোঁ আগতে, মই বহি তাইক শুকুৱাই দিছোঁ, তাৰপিছতে তাই বহি ঝুলনা ঝুলিছে। এয়া চব ধুনীয়াকৈ সৰু ল'ৰা ছোৱালী খেলা সুবিধা আছে। আৰু ওপৰৰ পিনে চব ধুনীয়া পৰিৱেশ, পাথৰ। এয়া চব তাই বৰষুণৰ মাজতে অলপ ঝুলনা হ'লেও জ্বলিলে। পানীৰ ওপৰত চাং পাতি এইদৰে কি সুন্দৰকৈ সজাইছে। আৰু এয়া চব ফুলৰ কি ধুনীয়া ৰং। বৰ ভাল লাগিল, ঠাণ্ডা বতৰ। আৰু এয়া চব এয়া হ'ল পাম দিয়া এটা পানীত উপঙি থকা গোল ট্ৰেম্পলিন নিচিনা বস্তু। ইয়াৰ ভিতৰত সোমাই যায় আৰু তাৰপিছত এই ফিটাবিলাক লগোৱা থাকে নহয়, ইয়াতে
মানে ছেফটি হয় এই ফিটাকেইডালৰ কাৰণে। সৰু সৰু কণ কণ মাইনাসকলে ইয়াৰ ভিতৰত সোমাই ঘূৰি থাকে আৰু মানে ঘূৰি থাকিলে চকাটো চলি থাকে। এইটো ৰছী এডাল থাকে, মাজলৈ ঠেলি দিয়ে আকৌ পাৰলৈ টানি আনে। কিন্তু আজি একো মানে সেনেকুৱা কৰি থকা বা কাকো উঠা নেদেখিলোঁ, গতিকে ময়ো ছোৱালীক উঠিব নিদিলোঁ। সেইখন ব'ট আছে, সেই ব'টখনত ব'টিং কৰিব পাৰে। এই গছৰ মাজত এটা হাতী থিয়হি আছে, আপুনি হয়তো ধৰিব পৰা নাই, ভালকে চাওকচোন। মই ল'ৰাটোক ক'লো, ল'ৰাটো মোৰ ওচৰতে আছে, তাৰ ওচৰতে আছিলে, মানে হাতীটোৰ ওচৰত আছিল। মই বোলো হেৰি তোমাৰ ওচৰত হাতী এটা আছে, আৰু ইয়াত চাওক কি ধুনীয়াকে চুইমিং কৰি আছে, তাত চুইমিং পুলো আছে। এই দেখিছে হাতীটো গছৰ মাজত যে আছে, ফটকে ধৰিব পৰা নাযায় কাৰণ একদম খুব স্থিৰ হৈ ৰৈ আছে তেওঁ। আৰু এয়া মোৰ পৰিয়াল চব সুন্দৰকৈ বহি আছে। আমি কিবা এটা খাম বুলি অৰ্ডাৰ কৰিলোঁ, ভাত খাই যোৱা নাছিলোঁ, গতিকে তাতে দিনৰ সাজ খাম বুলি গৈছিলোঁ আৰু অৰ্ডাৰ কৰিলোঁ। এয়া কফি আহি গ'ল, কফি খাবলৈ ল'লোঁ। এয়া চব খাদ্য যিখিনি অৰ্ডাৰ দিয়া হৈছিল আহি পালেহি। আপোনালোকে যি ইচ্ছা তাকে তাত অৰ্ডাৰ কৰিব পাৰিব, খাব পাৰিব। ধুনীয়া গৰম গৰম একদম। এয়া চাওক মই বাঢ়ি ল'লোঁ। এতিয়া অলপ চাওঁ কেনেকুৱা সোৱাদ বুলি খালোঁ, খুব ভাল লাগিল। আৰু খাই উঠি তাৰপিছত অলপ বৰষুণটো কমিল, বৰষুণ কমাই অলপ ইফাল সিফাল ফুৰিলোঁ। আৰু সেইফালে চাওক হাতীত পিঠিত উঠি কি সুন্দৰকৈ আহি আছে। আৰু এয়া চাওক এটা চকৰি, মিনি চকৰি সৰু। হাতীৰ পিঠিত উঠিবলৈ খুব ইচ্ছা আছিল, ল'ৰা ছোৱালী দুয়োটাই নুঠুকুৱাই মই উঠিব মন নগ'ল। অকলেনো কি উঠিম বোলো, মানুহজনীক কৈছিলোঁ তুমি মই উঠোঁ বোলা। তাৰপিছত তেওঁ ক'লে বোলে নাই নাই ময়ো নুঠোঁ বুলি ক'লে। মই তাৰপিছত নুঠিলোঁ। সেয়া চাওক এয়াৰগান চৰাই মৰা বন্দুকটোৱেদি এইফালে বটল ওলমাই থোৱা হৈছে, তাতে আপুনি আপোনাৰ নিচান লগাব লাগে। আৰু এয়া চাওক চৰাই মৰা গুলি সুমিয়াই দিছে। ইফালে যিহেতু পাহাৰে আছে, গতিকে কোনো চিন্তা নাই, ক'ৰবাত কাৰোবাৰ গাত লাগিব বুলি ভয় নাই। আৰু কণ কণ মাইনাহঁতৰ বাবে চাওক কি সুন্দৰ খেলা বস্তু আছে। চাওক ট্ৰেইনৰ মাজত ট্ৰেম্পলিন আছিল, ট্ৰেম্পলিনখন অলপ ভিজি আছিল, গতিকে নোৱাৰিলে উঠিবলৈ। ছোৱালীজনীয়ে খুব ইচ্ছা কৰিছিলে, কিন্তু তেওঁলোকেই ক'লে বোলে গোটেই ভিজি যাব কাপোৰ, গতিকে নুঠাই ভাল। তাৰপিছত নুঠিলে, তাই অকলেই ট্ৰেইনত উঠিছে। সৰু ল'ৰা ছোৱালীৰ এই আৰু ফূৰ্তি নহয় জানো। হাতীৰ পিঠিত উঠি চাওক এয়া কি সুন্দৰকৈ হাতীৰ পিঠিত উঠা যি ইচ্ছা আছিল সেয়া পূৰ কৰিছে। তাতে আকৌ চাওক এয়া শহাপহু আছিল। শহাপহু মোৰো আছে ঘৰত। মই এইদৰে সিহঁতক গাঁত খান্দি দিব লাগিব মাজে মাজে, কাৰণ পোৱালি দিয়ে, পোৱালিকেইটা গছকি ৰাতিতে মাৰি থয়। এইদৰে গাঁত খান্দি দিলে হয়তো পোৱালিকেইটা গাঁতত দিব আৰু তেওঁলোকে গছকিব নোৱাৰিব। আৰু লগতে ইয়াত চুইমিং পুলো আছে। চাওক আপোনালোকে তাত গ'লে চুইমিং কৰিব পাৰিব। ইয়াত 250 টকা টিকেট। মই সুধিছিলোঁ, হাতী পিঠিত উঠিলে 100 টকা লয়। আৰু ইয়াত চাওক পানী কেনেকৈ পৰি আছে। হাতীৰ পিঠিত কিদৰে উঠিব বুলি ভাবিছিলোঁ, এয়া চাওক কিদৰে উঠি আছে। এইফালে উঠাৰ ব্যৱস্থা কৰিছে, এইদৰে উঠিব লাগে। ভিডিঅ'টো চাই যদি ভাল লাগিল, লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। আৰু
যদি ভাল লাগিছে জেগাডোখৰলৈ নিশ্চয় যাব আৰু যিখিনি দেখুৱালোঁ সকলোখিনি পাব। আজিলৈ আহিছোঁ, সকলোকে বাই বাই।